নমস্কাৰ দশম শ্ৰেণীৰ অন্যতা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি চাম প্ৰতিস্থাপন পদ্ধতিৰ ওপৰত। প্ৰতিস্থাপন পদ্ধতিটো আচলতে আমি x আৰু y যিকোনো এটাৰ মান অন্য এটা সমীকৰণত বহুৱাই যেতিয়া আমি x আৰু y ৰ মানটো পাম সেইটোকে আমি প্ৰতিস্থাপন পদ্ধতি বুলি কওঁ। এই পদ্ধতিটোৰ বাবে আজি আমি এটা উদাহৰণ চাম। উদাহৰণটো বোৰ্ডত লিখাই আছে। তো 2x - 3y = 15 আৰু এটা লৈছোঁ আমি 2x + 5y = 10। এই সমীকৰণ দুটা আমি কেনেকৈ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰে সেইটো চাম। তাৰ আগত আমি অনুশীলনীলৈ যোৱাৰ আগত আমি এই উদাহৰণটো কৰি লওঁ। তাৰপিছত তোমালোকে কেনেকৈ কি কৰে গম পাবা। তাৰপিছত আমি অনুশীলনীৰ ওপৰত ষ্টাডি কৰিম। ঠিক আছে, এতিয়া চোৱা 1 নম্বৰ সমীকৰণটো আমি নম্বৰ 1 বুলি দিলোঁ, এইটো দ্বিতীয়টো দিলে আমি নম্বৰ 2। ইয়াৰ মানে যিকোনো এটা 1 বা 2 সমীকৰণৰ কোনোবা এটাত x ৰ মান উলিয়াই যিটো অন্য সমীকৰণ থাকিব সেইটোৰ ওপৰত বহুৱাই দিম। চাই লওঁ। ফাৰ্ষ্ট আমি প্ৰথমটো লৈছোঁ 1 * 2 লৈছোঁ। প্ৰথমটো আছিল 2x - 3y = 15। ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াই লওঁ। x ৰ মানটো উলিয়াবলৈ হ'লে তোমালোকে জানাই এই 3yটো আমি সোঁফালে লৈ যাম। এইটো 15টো আছিল, 15টো থাকিল। তাৰপিছত -3yটো এইফালে লৈ গ'লে +3y এইখিনি বুলি সকলোৱে জানে। নেক্সট আমি কি কৰিম, x ৰ লগত 2টো কি হৈছে পূৰণ হৈছে, গতিকে আমি 2টো সোঁফালে লৈ গ'লে কি হ'ব হৰণ হ'ব। x = 15 + 3y / 2। আমি 1 নম্বৰটোৰ পৰা x ৰ মানটো পালোঁ 15 + 3y / 2। ইয়াৰ x ৰ মানটো লৈ যে আমি 2ত বহুৱাই দিম আৰু 2ৰ পৰা আমি তেতিয়া y ৰ মানটো পাম, পাই কিনে আমি সমীকৰণটো সমাধান কৰিব পাৰিম। নেক্সট এতিয়া আমি 2 ইমপ্লাইজ দিম। 2 ইমপ্লাইজত এই x ৰ মানটো আমি x ৰ যিটো মান পালোঁ 1 ৰ পৰা সেইটো আমি 2ত বহুৱাই দিম। তো ফাৰ্ষ্ট 2 আছিল, এই 2টো লিখি ল'লোঁ, কিন্তু x আছিল, x ৰ জেগাত আমি এই মানটো বহুৱাই লওঁ। এই মানটো আছিল 2 = 15 + 3y। তাৰপিছত আছিল প্লাছ এইটো, তাৰপিছত আছে 5y = 10 এতিয়া আমি এইটো সমাধান কৰিম। ইয়াৰ পৰা y ৰ মান উলিয়াব। এই y ৰ মানটো যিকোনো এটাত বহুৱালে আমি x ৰ মানটো পাই যাম। এতিয়া চোৱা ইয়াত 2 এইটো হৰণ হৈ আছে, এইটো পূৰণ হৈ আছে, দুটা কেনচেল গ'ল। যোৱাৰ পিছত আমাৰ এইটো থাকিল 15 + 3y এইখিনি বহুৱালোঁ। নেক্সট থাকিল আমাৰ এক্সট্ৰা আৰু 5y + 5y = 10। এতিয়া আমি সদৃশ পদসমূহ যোগ কৰিম আৰু বিসদৃশ পদসমূহ বেলেগ সাইডত যোগ কৰিম। এতিয়া সদৃশ পদ দুটা আছে, y থকা এই দুটা, আৰু বিসদৃশ পদ আছে এই দুটা। এই দুটা আমি একেলগে যোগ কৰিম আৰু এই দুটা একেলগে যোগ কৰিম। 3y আৰু 5y আছে, এইটো আমাৰ কিমান হ'ব 3 + 5 8y। এই 15টো আমাৰ সোঁফালে আছে, আমি বাওঁফালে লৈ গ'লে y ৰ মানটো পাই যাম। তো 10 + 15টো এইফালে নিলে -15। ইয়াৰ পৰা আমি 8y = ইয়াত এইখিনিত কৰোঁতে অলপ অসুবিধা হৈছে, গতিকে আমি নেক্সটখিনি ইফালে কৰিম। আছিল 8y = এইখিনি 8y = 10 - 15। 10 - 15 মানে যিহেতু 10 ৰ আগত প্লাছ 15 ৰ আগত মাইনাছ, গতিকে এই দুটাৰ 15ৰ পৰা 10 মাইনাছ কৰিলে 5 হ'ব। আৰু চিনটো ইয়াত যিহেতু ডাঙৰটো মাইনাছ আছে, গতিকে এইটো কি হ'ব -5। তাৰপিছত আমি yটো উলিয়াই দিওঁ। yটো উলিয়াই দিলে y = -5 ওপৰত y ৰ লগত 8টো পূৰণ হৈ আছে, এইফালে গ'লে কি হ'ব হৰণ হ'ব। এতিয়া আমি yটো পাই গ'লোঁ। এতিয়া এই y ৰ মানটো আমি 1 বা 2 কোনোবা এটাত বহুৱাই দিলে x ৰ মানটো পাই যাম। চাই লোৱা, আমি 1তে বহুৱাই দিলোঁ। তোমালোকে ইচ্ছা কৰিলে 2ত বহুৱাই চাব পাৰা, একে এনচাৰ ওলাব। 2x 1টো আছে 2x - 3y -3y 3 × y মানে কি পাইছিলোঁ -5/8 = কিমান আছিল 15। এতিয়া চিম্পলি আমাৰ সমীকৰণটো সমাধান কৰি দিলে হয়। 2x এইটো মাইনাছ এইটো মাইনাছ এইটো কি হৈ গ'ল প্লাছ, 5ৰ লগত 3 পূৰণ কৰিলোঁ, 5 × 3 = 15, তলত আছে 8 = 15। এইখিনি লৈ
ঠিক আছে তাৰপিছত নেক্সট ষ্টেপটো কি হ'ব আমাৰ 2x ইকুৱেল টু প্লাছ 15/8 টো আমি সোঁফালে লৈ যাম গ'লে ই মাইনাছ হ'ব 15 minus 15 divided by 8. Next 2x equal to then এইটা কি কৰিম লহাগু উলিয়াম লহাগু 15 ৰ তলত 1 আছে সকলোৱে জানাই 1 আৰু 8 ৰ লহাগু উলিয়ালে 8 হ'ব নেক্সট ইয়াৰ তলৰটো ইয়াৰ তলৰটো হৰণ কৰিলে 1 ৰে 8 বাৰ 8 ৰ লগত ওপৰটো পূৰণ এইখিনি সকলোৱে জানাই মাইনাস 8 ৰে 8 একবাৰ ইয়াৰ লগত 15 কৰিলে 15 হ'ব তো জাস্ট লহাগু গহাগু নিয়মত কৰিছো আমি এইখিনি তো সকলোৱে জানাই এইখিনি চালে গম পাবা নেক্সট আমাৰ আছে 2x ইকুৱেল টু তলত আছে 8 ওপৰ 15 লগত 8 15 8 গুণ 120 মাইনাস 15 গুণ 15 তাৰপিছত কি হ'ব 2x ইকুৱেল টু তলত আমাৰ 8 আছে 120 ৰ পৰা 15 গলে 105 নেক্সট যদি চোৱা 2 ৰ লগত এইফালৰ কামখিনি আমাৰ সম্পূৰ্ণ হ'ল বাট x ৰ লগত 2 টো পূৰণ হৈ আছে গতিকে x টো যদি আমি ওফালে লৈ যাওঁ সমানটো উলিয়াবৰ কাৰণে এটো ওপৰত আছিল এটো তলত যাব হৰণ হ'ব হৰণ হলে 8 ৰ লগত পূৰণ হ'ব Simply 8 ৰ লগত মই ডাইৰেক্টলি কৰি দিছো 8 into 2 মানে 16 তলত ওপৰত 105 এটো হৈছে x ৰ মান পালো আমি 105/16 আৰু y ৰ মান পাইছিলো -5/8 এনেকৈ আমি প্ৰতিস্থাপন পদ্ধতিৰ দ্বাৰা x আৰু y ৰ মান উলিয়াব লাগিব যিকোনো এটা সমীকৰণত দুটা সমীকৰণ দিয়া থাকিব পৰীক্ষাত তাৰ ভিতৰত তোমালোকে এটা যিকোনো লৈ তাৰ x ৰ মান বা y ৰ মান উলিয়াই নেক্সটটো যদি পাও y টো হেতুকে আমি প্ৰতিস্থাপন পদ্ধতি বুলি কোৱা হয় এতিয়া আমি অনুকূলনীৰ এটা প্ৰশ্ন চাম আগৰ খিনিত তোমালোকক বুজি পালাই কেনেকৈ প্ৰতিস্থাপন পদ্ধতিটা কৰা হয় এতিয়া আমি অনুকূলনী 3.3 এক নম্বৰ পাঁচটো চাম পাঁচটো মই লিখি লৈছো কৈছিল প্ৰথম সমীকৰণটো 1 ৰে আমি দিছো আৰু সেকেন্ডটো 2 ৰে দিছো তুমি 1 ৰ পৰা x ৰ মানটো উলিয়াবা এটো আছে √2x +√3y = 0 ইয়াৰ পৰা আমি x ৰ মানটো উলিয়ালে x ৰ মানটো উলিয়াবলৈ হ'লে আমি y টো খুব ভাল লৈ যাম 2x = ইয়াত আছে +√3y ইফালে লৈ গলে হ'ব -√3y যেটো 0 আছে 0 আমি লিখাই নিলিখাই আহিব আমি x ৰ মানটো যদি উলিয়াও x ৰ লগত যেটো পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব হৰণ হলে তলত আহিব এতিয়া কি কৰিম আমি তুমি 3 বুলি দিব পাৰা এতিয়া আমি কি কৰিম 3 পৰা তুমি লিখিব পাৰা নিলিখিলেও কথা নাই 3 পৰা x ৰ মান ক'ত বহাম যেটো 1 ৰ পৰা x ৰ মান লৈছো গতিকে আমি ক'ত বহাম 2 বহাম 2 y পাও x ৰ মানটো মোবাইল দিলে হ'ল 2 implies আছে √3x √3 to √3 লিখিম into x মানে আমাৰ আছে মাইনাস পৰত আছে √3 তলত আছে √2 into y তাৰ পিছত আছে মাইনাস √8 y equal to 0 এই জাস্ট x ৰ ঠাইত এই মানটো লিখি লৈছো implies এতিয়া √3 টো ওপৰ সংখ্যা ওপৰ √3 লগত আৰু এটা √3 পূৰণ কৰিলে কি হ'ব 3 হ'ব ইয়াৰ আগত মাইনাস যেটো আছে মাইনাস চিহ্ন আহিব তলত আছে √2 টো এনেকৈ লিখিলো তাৰপিছত আছে y minus √8 y equal to 0 নেক্সট আমি বস্তুখিনি ইয়াত লিখিলো implies ইয়াৰ পৰা লসাগু যদি উলিয়াও তলত আছে √2 ইটো আছে তলত 1 আৰু √2 লসাগু হ'ব √2 তাৰপিছত আছে ওপৰত আছে -3y যেটো √2 কমন লৈছো ইয়াতো √2 ৰে √2 ডিভাইড কৰিলে 1 হ'ব 1 ৰ লগত -3y পূৰণ কৰিলে -3y তো লসাগুটো কেনেকৈ হয় আগৰ ভিডিঅ'ত চালে গম পাবাই যদি সোনাৰ ভিডিঅ' ভালটো স্কিপ নকৰাকৈ চাবা তেতিয়া গম পাই যাবা
তাৰপিছত আছে -√8y তো √8ৰ তলত আছিল আমাৰ 1 1 এৰে √2 ডিভাইড কৰিলে কিমান পাম √2 পাম এই √2ৰ লগত এই ওপৰখিনি পূৰণ হ'ব -√8y টো আছিলে তাৰ লগত কি হ'ব পূৰণ হ'ব √2 তুমি গহাগু যদি ধাৰণাবিলাক ক্লিয়াৰ আছে তেতিয়াহ'লে এইখিনি কেনেকৈ উলিয়াই গম পাই যাব নেক্সট √2 তলত √2 ওপৰত আছে -3y ইয়াত আছে 8 ইয়াত আছে √2 মাইনাসটো আছে মাইনাস লিখিলো √8 ইনটু √2 মানে √16 ইনটু y ইকুৱেল টু 0 এটা আমি যদি বজ্ৰপূৰণ কৰো বজ্ৰপূৰণ মানে কি এইফালৰ ওপৰৰ কেন্দ্ৰৰ লগত সোঁফালৰ তলৰটো পূৰণ আৰু নেক্সট বাওঁফালৰ তলৰটোৰ লগত সোঁফালৰ ওপৰটো পূৰণ যেহেতু বাওঁফালৰ তলৰটো √2 আৰু সোঁফালৰ ওপৰটো 0 আছে 0 লগত √2 কৰিলে 0 হ'ব আৰু ওপৰখিনিৰ লগত তলত 1 আছে সোঁফালে সেইখিনি কৰিলে সেমি থাকিব -√3y -16y ইকুৱেল টু 0 বজ্ৰপূৰণ মানে কি ইয়াৰ তলৰটোৰ লগত ইয়াৰ ওপৰটোৰ লগত ইয়াৰ তলৰটো 0 ৰ লগত √2 পূৰণ কৰিলে মই 0 পাম নেক্সট -3y to 3y থাকিল মাইনাস টু মাইনাস থাকিল √16 মান তোমালোকে জানা √16 এটা বৰ্গসংখ্যা √16 ৰ পৰা বৰ্গসংখ্যাটো নোহোৱা কৰিলে 4 হ'ব ইনটু y ইকুৱেল টু 0 -3y -4y কিমান হ'ল -7y ইকুৱেল টু 0 ইয়াৰ পৰা যদি y টো উলিয়াও y ইকুৱেল টু কিমান হ'ব 0 হ'ব কাৰণ 0 তলত 7 টো গুচি যাব 7 ৰ ওপৰত 0 যিহেতু আছে গতিকে মানটো 0 হ'ব এটো y মান এই y মানটো যদি 1 বা 2 কোনবাটোত বহাই দিও তেতিয়া x ৰ মান পাম আগৰ দৰে এনেকৈ উলিয়াই দিলে হ'ল 1 ইমপ্লাইজ দি কিনে ফাৰ্স্ট আছে আমাৰ √2x প্লাস √3y y যেহেতু আমি 0 পাইছো 0 লিখি দিলো ইকুৱেল টু আমাৰ আছে 0 গতিকে √2x to √x এ থাকিল √3 ৰ লগত 0 পূৰণ কৰিলে 0 ইকুৱেল টু 0 এতিয়া যদি ইয়াৰ পৰা চোৱা √2x ইকুৱেল টু কিমান হ'ব এটো 0 ৰ লগত √2x যোগ কৰিলে √2x হ'ব ইফালে 0 আছে গতিকে ইয়াৰ পৰা যদি আমি x ৰ মানটো উলিয়াও x ইকুৱেল টু কিমান হ'ব 0 হ'ব এনেকৈ আমি প্ৰতিস্থাপন পদ্ধতিৰে 5 নম্বৰটো কৰিলো ইয়াৰ পিছৰ ভিডিওবিলাকত নেক্সট বাকিবিলাক কৰি দিম আমি গতিকে ভিডিওবিলাক ভালকৈ চাবা আৰু কিবা ডাউট থাকিলে কমেন্ট কৰি সুধিবা আজিলৈ এইখিনিয়ে